তামাৰহাটৰ পেট্ৰল ডিপোত ৰাইজৰ ভিৰ ডিজেলৰ সংকট হোৱাৰ আশংকাত ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে তামাৰহাটৰ হাতীধুৰা তেল ডিপোত ৰাইজৰ ভিৰ ডিজেল অবিহনে কৃষক বিপাঙত পৰিব বুলি আশংকা তামাহাট KSK পেট্ৰল পাম্পৰ মেনেজাৰ আচলতে মানে এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে আমাৰ ইলেকশ্যনৰ কাৰণে নেকি মানে লুজ তেলটো বিক্ৰী কৰিব দিয়া নাই আৰু লুজ তেল বা ড্ৰামত আমাক তেল দিব দিয়া নাই ডিজেল চালিত বাহনো আহি মানে উভতি যাবলগীয়া হৈছে উভতি মানে নাটনি আছে নেকি নাটনি মানে কি দুদিন IOC বন্ধ আছিল বন্ধ থকাৰ কাৰণে আমি মালটো আনিব পৰা নাই ইণ্ডিয়ান আনি হোৱা নাই এইকাৰণে মানে তেলটো ষ্টকত কম আছিল অলপ অলপকৈ সেইকাৰণে দি দিছিলোঁ আৰু এতিয়াতো আমাৰ ধৰ ষ্টকত নাই হৈ গ'ল কিমান দিনৰ পৰা নাই না আজিয়ে এনেকুৱা হ'ল নাই কিন্তু ওচৰে পাজৰে যিবিলাক পেট্ৰল পাম্প আছে তেখেতসকলৰ আছিল নেকি কিছুমানৰ নাই বুলি শুনিছোঁ আৰু ডিজেল আহিব নেকি আহিব আজি আহিব ডিজেল আহিব আমাৰ আজি খোলা দিছে না আজি আহিব ডিজেল আজি আহিব বিহুৰ বন্ধৰ কাৰণে উঠাব পৰা নাই বৰ্তমান নাই তেল বুলি আহিছোঁ কোনটো পেট্ৰল পাম্প এই যে তামাৰহাট হাতীধুৰা তেল পালে নে না পালো না কি কৰিব তেল লৈ তেল লৈ যে পাম্প চলাম মানে খেতি পথাৰত পানী দিম অসুবিধা নহ'ব এতিয়া অসুবিধা হ'বই নিশ্চয় হ'ব চৰকাৰক এইটোকে আহ্বান জনাম যে সোনকালে জানে এইটো কৰি দিয়ে আর কি তেলটোৰ ব্যৱস্থা কৰি দিয়ে এইটোকে আর কি আমালোকে কৃষক মানুহ আমালোকে যদি যেনে তেনে তেল লাগে এতিয়া খেতি পথাৰৰ অৱস্থা কি হ'ব খেতি পথাৰ এতিয়াতো বৃষ্টি নাই সেইকাৰণে তো অসুবিধা হ'ব নিশ্চয়ই আমাৰ সোনকালে এইটো কৰি দিব লাগে তেলটো যাতে আমরা পাম ক্ষতি তো হ'ব নিশ্চয়ই ক্ষতি হ'ব